हेलो स्टूडेंट्स, आजिर क्लासत आमी आलोचना करिम स्थिर व्यय और परिवर्तनशील व्ययर माजर सम्पर्क। स्टूडेंट्स, आमी गम पाओ जे कोनो एटा सामग्री उत्पादन करिबोलै हले व्यय करिबই লাগিব। व्यय माने खरच। कोनो एटा सामग्री उत्पादन करते की व्यय हब पारे? विभिन्न धৰণৰ व्यय हब पारे। जेनेकुवा श्रमिকৰ কাৰণে মজুৰি দিব লাগিব, তাৰপিছত কেঁচা সামগ্ৰী ক্ৰয় কৰাৰ কাৰণে মূল্য পৰিশোধ কৰিব লাগিব, লগতে মূলধনৰ কাৰণে সুদ দিব লাগিব। এনেকুৱা বহুত ধৰণৰ ব্যয় থাকে। ঘৰ ভাড়া দিব লাগিব। কিছুমান পাৰ্মানেণ্ট ৱাৰ্কাৰ আছে, তার মানে স্থায়ী কর্মচারী, সেইবিলাকক দৰমহা দিব লাগিব। এনেকৈ আমি দেখা পাওঁ যে উৎপাদন কৰোঁতে বহুত ধৰণৰ খৰচ হয়, ব্যয় হয়। তাৰ ভিতৰত কিছুমান ব্যয় আছে স্থিৰ আৰু কিছুমান ব্যয় আছে পৰিৱৰ্তনশীল। উৎপাদন কাৰ্যত যিবিলাক ব্যয় স্থিৰ থাকে, সাল সলনি নহয়, সেইবিলাক ব্যয়ক স্থিৰ ব্যয় বুলি কোৱা হয়। যেনেকুৱা স্থায়ী কৰ্মচাৰীৰ দৰমহা, যিবোৰ পাৰ্মানেণ্ট ৱাৰ্কাৰ থাকিব, উৎপাদন হোক বা নহওক, উৎপাদনৰ পৰিমাণ শূন্য হ'লেও এই স্থায়ী কৰ্মচাৰীৰ দৰমহা দিবই লাগিব, ঘৰ ভাড়া দিবই লাগিব। এইবোৰ স্থিৰ ব্যয়। পৰীক্ষাত আহে স্থিৰ ব্যয়ৰ দুটা উদাহৰণ দিয়া, তেতিয়া তোমালোকে কি লিখিবা? স্থায়ী কৰ্মচাৰীৰ দৰমহা, কাৰখানা ঘৰৰ ভাড়া, এইবোৰ। এতিয়া পৰিৱৰ্তনশীল ব্যয় কি? পৰিৱৰ্তনশীল ব্যয় হ'ল উৎপাদন কাৰ্যত যিবোৰ ব্যয় সাল সলনি হয়, পৰিৱৰ্তন হয়, সেইবিলাক পৰিৱৰ্তনশীল ব্যয়। আমি যেতিয়াই উৎপাদন আৰম্ভ কৰিম তেতিয়াই পৰিৱৰ্তনশীল ব্যয় আৰম্ভ হয়। উৎপাদন আৰম্ভ হোৱাৰ লগে লগেই পৰিৱৰ্তনশীল ব্যয় আৰম্ভ হৈ যায়। আমি এইটো এনেকৈ ডেফিনেশ্যন দিব পাৰোঁ যে উৎপাদনৰ আৰম্ভণিৰ লগে লগে যিবিলাক ব্যয়ৰ আৰম্ভণি হয় সেইবিলাকক কোৱা হয় পৰিৱৰ্তনশীল ব্যয়। আকৌ এনেকৈ ডেফিনেশ্যন দিব পাৰোঁ যিবিলাক ব্যয় উৎপাদন কাৰ্যত পৰিৱৰ্তন হয় সেইবিলাক ব্যয়ক পৰিৱৰ্তনশীল ব্যয় বুলি কোৱা হয়। পৰিৱৰ্তনশীল ব্যয়ৰ উদাহৰণ কেঁচা সামগ্ৰীৰ মূল্য পৰিৱৰ্তন হয়, এইটো কেঁচা সামগ্ৰীৰ মূল্য, এইটো আমি পৰিৱৰ্তনশীল ব্যয়ৰ হিচাপত ল'ব পাৰোঁ। অস্থায়ী কৰ্মচাৰীৰ দৰমহা, অস্থায়ী মানে যিবোৰ টেম্পৰাৰী বা কণ্ট্ৰাক্ট বেচিছ লোৱা হয়, পাৰ্মানেণ্ট নহয় আৰু কি, সেইবিলাক কৰ্মচাৰীৰ দৰমহা। উৎপাদন যদি কৰা বেছি কৰিব বিচাৰা তেন্তে লেবাৰ বেছি ল'ব লাগিব, শ্ৰমিক বেছি ল'ব লাগিব, কিন্তু সিহঁতক মজুৰিও দিব লাগিব। অস্থায়ী কৰ্মচাৰীবিলাকৰ যিবোৰ দৰমহা সেইবিলাকক কোৱা হয় পৰিৱৰ্তনশীল ব্যয়। কেঁচা সামগ্ৰীৰ মূল্য, এইটোও পৰিৱৰ্তনশীল ব্যয়ৰ উদাহৰণ। এতিয়া আমি পৰিৱৰ্তনশীল ব্যয় আৰু স্থিৰ ব্যয়ৰ মাজৰ সম্পৰ্ক কেনেকুৱা আছে সেইটো আমি এটা অনুসূচীৰ সহায়ত ব্যাখ্যা কৰিম। স্থিৰ ব্যয় মানে ফিক্সড কষ্ট, যিখিনি স্থিৰ হৈ থাকে। পৰিৱৰ্তনশীল ব্যয় মানে পৰিৱৰ্তনশীল ব্যয়, যিবোৰ উৎপাদন কাৰ্যত পৰিৱৰ্তন হয় বা উৎপাদন আৰম্ভণিৰ লগে লগে যিবিলাক ব্যয়ৰ আৰম্ভণি হয়। স্থিৰ ব্যয় মানে ফিক্সড কষ্ট, এইটো স্থিৰে থাকে, পৰিৱৰ্তন নহয়। উৎপাদনৰ পৰিমাণ যিমানে নহওক কিয় তেতিয়া স্থিৰ ব্যয় একে থাকিব। ধৰি লওক আমি স্থিৰ ব্যয় 10, উৎপাদন শূন্য আছে, উৎপাদন কিন্তু কৰাই নাই, তথাপিও স্থিৰ ব্যয় 10। তুমি উৎপাদন নকৰিলেও স্থায়ী কৰ্মচাৰীৰ দৰমহা দিবই লাগিব, কাৰখানা ঘৰৰ ভাড়াটো দিবই লাগিব। সেইকাৰণে কি হয়, স্থিৰ ব্যয় কি থাকে? স্থিৰ থাকে। আৰু উৎপাদনৰ পৰিমাণ শূন্য হ'লেও স্থিৰ ব্যয় পজিটিভ থাকে, ধনাত্মক থাকে। উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে, এনেকৈ 0 পৰা 1, 2, 3, 4 এনেকৈ বৃদ্ধি পাইছে। স্থিৰ ব্যয় কি আছে? স্থিৰে
আছে, স্থিৰ ব্যয় স্থিৰে থাকিব, এইটো কোনো সাল সলনি নহ'ব। স্থিৰ ব্যয় গ'ল। এতিয়া পৰিৱৰ্তনশীল ব্যয়, আমি জানো যে পৰিৱৰ্তনশীল ব্যয় উৎপাদন আৰম্ভণিৰ লগে লগে হয়। উৎপাদনৰ পৰিমাণ যেতিয়া শূন্য থাকিব, পৰিৱৰ্তনশীল ব্যয়ও কি থাকিব? শূন্য থাকিব। তাৰমানে উৎপাদন নকৰিলে পৰিৱৰ্তনশীল ব্যয় নহয়। যেতিয়া উৎপাদনৰ পৰিমাণ ইয়াতে শূন্য, তেতিয়া পৰিৱৰ্তনশীল ব্যয়ও শূন্য হ'ব। উৎপাদন যেতিয়া আৰম্ভ হ'ব 0ৰ পৰা 0ৰ পৰা 1, তেতিয়া পৰিৱৰ্তনশীল ব্যয় আৰম্ভ হ'ব। ধৰি লওক 5। উৎপাদন যিমানে বৃদ্ধি কৰি থাকিবা, পৰিৱৰ্তনশীল ব্যয় সিমানে বৃদ্ধি হৈ থাকিব। ধৰি লোৱা ইয়াতে উৎপাদন পৰিৱৰ্তনশীল ব্যয় 5 আছিল, ইয়াতে 10, ইয়াতে 15, 20, 25, 30 এনেকৈ বৃদ্ধি পায়ে থাকিব। বৃদ্ধি পোৱাত কম বেছি হয়, কিন্তু আমি সুবিধাৰ কাৰণে আমি এটা কনষ্টেণ্ট ৰেটত পৰিৱৰ্তনশীল ব্যয় বৃদ্ধি পাইছে এনেকুৱা লৈছোঁ। এতিয়া মুঠ উৎপাদন কি হ'ব? মুঠ উৎপাদন ব্যয় অৰ্থাৎ মুঠ ব্যয় টিচি, টোটাল কষ্ট, সেইটো কি? মুঠ ব্যয় হ'ল স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ যোগফল। স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয় যদি আমি যোগ কৰোঁ, তেতিয়া মুঠ ব্যয় পোৱা যায়, টোটাল কষ্ট পাওঁ। ইয়াতে মুঠ ব্যয় কিমান হ'ব? স্থিৰ ব্যয় আছে 10, পৰিৱৰ্তনশীল ব্যয় আছে 0, কিমান হ'ব? এই দুটা প্লাছ কৰিলে 10 হ'ব। স্থিৰ ব্যয় 10, পৰিৱৰ্তনশীল ব্যয় 5, কিমান হ'ব? ইয়াতে 15, মুঠ ব্যয় 15 হ'ব। 10 প্লাছ কৰিলে 20, 10 আৰু 15 প্লাছ কৰিলে কিমান হ'ব? 25, 10 আৰু 20, 30, 10 আৰু 25, 35, 10 আৰু 30, 40। এতিয়া আমি যদি তালিকাটো ভালকে লক্ষ্য কৰোঁ, তেন্তে দেখা পাম যে মুঠ স্থিৰ ব্যয় অৰ্থাৎ স্থিৰ ব্যয় কি আছে? স্থিৰে আছে। উৎপাদন যিমানে নহওক কিয় স্থিৰ ব্যয় স্থিৰে আছে। উৎপাদনৰ পৰিমাণ শূন্য থাকিলেও স্থিৰ ব্যয় পজিটিভ থাকে, ধনাত্মক থাকে। আকৌ উৎপাদনৰ পৰিমাণ আৰম্ভ হোৱাৰ লগে লগে, তাৰমানে 0ৰ পৰা 1 লৈ আৰম্ভ হোৱাৰ লগে লগে পৰিৱৰ্তনশীল ব্যয় আৰম্ভ হৈছে। 5, 10, 15 এনেকৈ আৰম্ভ হৈ গৈছে, লাহে লাহে বৃদ্ধি পাই আছে। উৎপাদনৰ পৰিমাণ যেতিয়া শূন্য থাকে, পৰিৱৰ্তনশীল ব্যয়ও শূন্য থাকে। এতিয়া মুঠ উৎপাদনটো লক্ষ্য কৰিলে দেখা যাব যে মুঠ উৎপাদন কি হয়? ক্ৰমান্বয়ে বৃদ্ধি পাই থাকে। উৎপাদনৰ পৰিমাণ যিমানে বৃদ্ধি পাই থাকিব, মুঠ ব্যয় সিমানে বৃদ্ধি পাই থাকিব। আমি স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ সম্পৰ্ক কেনেকুৱা পালো? যে স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয় সংযোগ কৰিলে মুঠ ব্যয় পোৱা যায়। এতিয়া আমি এই তালিকাটিৰ পৰা অৰ্থাৎ ব্যয় অনুসূচীটোৰ পৰা আমি চিত্ৰ অংকন কৰিব পাৰিম। প্ৰথমতে আমি স্থিৰ ব্যয় ৰেখাটো বনাই লওঁ। যেতিয়া উৎপাদনৰ পৰিমাণ শূন্য, আমি উৎপাদন OX অক্ষত লৈছোঁ আৰু OY অক্ষত ল'ম ব্যয়। কি কি ব্যয় হয়? মুঠ ব্যয়, স্থিৰ ব্যয়, পৰিৱৰ্তনশীল ব্যয়, যি যি ব্যয় আছে আমি সেইবোৰ OY অক্ষত মিজাৰ কৰিম, অৰ্থাৎ দেখুৱাম। চোৱা, প্ৰথমতে আমি স্থিৰ ব্যয় ৰেখাটো বনাই লওঁ। স্থিৰ ব্যয় ৰেখা যেতিয়া বনাম, তেতিয়া উৎপাদনৰ পৰিমাণ আমাৰ দেখিব লাগিব আৰু স্থিৰ ব্যয় কিমান আছে সেইটো লক্ষ্য কৰিব লাগিব। চোৱা, উৎপাদন যেতিয়া শূন্য, তেতিয়া স্থিৰ ব্যয় কিমান? 10। চোৱা, উৎপাদন যেতিয়া শূন্য, স্থিৰ ব্যয় কিমান? 10। আমি ইয়াতে এটা পইণ্ট দিম। উৎপাদনৰ পৰিমাণ ইয়াতে শূন্য, স্থিৰ ব্যয়বিলাক আমি এইফালে লৈছোঁ, সেইকাৰণে স্থিৰ ব্যয় 10 আছে, 10ৰ সমান আহি ইয়াতে এটা বিন্দু দিলোঁ, পইণ্ট দিলোঁ। এতিয়া চোৱা, স্থিৰ ব্যয় যেতিয়া উৎপাদন যেতিয়া 1, স্থিৰ ব্যয় 10। উৎপাদন যেতিয়া 1, স্থিৰ ব্যয় 10। উৎপাদন যেতিয়া 2, স্থিৰ ব্যয় 10। উৎপাদন যেতিয়া 3, স্থিৰ ব্যয় কিমান? 10। উৎপাদন যেতিয়া 4, স্থিৰ ব্যয়
10 উৎপাদন যেতিয়া 5 স্থিৰ ব্যয় 10 উৎপাদন যেতিয়া 6 স্থিৰ ব্যয় কিমান 10 অৰ্থাৎ আমি এই ৰেখাটো যদি সংযোগ কৰি দিও এই বিন্দুবিলাক সংযোগ কৰি দিও তেন্তে ফিক্সড কষ্ট ৰেখা পাম মানে স্থিৰ ব্যয় ৰেখাটো আমি পালো ঠিক তেনেকৈ আমি পৰিৱৰ্তনশীল ব্যয় ৰেখাও বনাব পাৰো পৰিৱৰ্তনশীল ব্যয় ৰেখা যেতিয়া বনাম তেতিয়া আমাক কি লক্ষ্য কৰিব লাগিব উৎপাদনৰ পৰিমাণ আৰু পৰিৱৰ্তনশীল ব্যয় উৎপাদন যেতিয়া 0 পৰিৱৰ্তনশীল ব্যয় কিমান 0 উৎপাদন যেতিয়া 0 পৰিৱৰ্তনশীল ব্যয় 0 তাৰ মানে ইয়াতে পয়েন্ট বহিব উৎপাদন যেতিয়া 1 পৰিৱৰ্তনশীল ব্যয় 5 উৎপাদন যেতিয়া 1 পৰিৱৰ্তনশীল ব্যয় 5 উৎপাদন 1 পৰিৱৰ্তনশীল ব্যয় 5 উৎপাদন যেতিয়া 2 পৰিৱৰ্তনশীল ব্যয় কিমান 10 2 ইয়াতে 10 উৎপাদন যেতিয়া 3 পৰিৱৰ্তনশীল ব্যয় 50 3 ইয়াতে 15 উৎপাদন যেতিয়া 4 পৰিৱৰ্তনশীল ব্যয় 20 4 এফালে 20 4 ইয়াতে 20 উৎপাদন যেতিয়া 5 পৰিৱৰ্তনশীল ব্যয় 25 উৎপাদন যেতিয়া 5 পৰিৱৰ্তনশীল ব্যয় 25 অৰ্থাৎ কত বহিব পয়েন্টটো ইয়াতে উৎপাদন যেতিয়া 6 পৰিৱৰ্তনশীল ব্যয় কিমান 30 উৎপাদন যেতিয়া 6 হয় পৰিৱৰ্তনশীল ব্যয় 30 অৰ্থাৎ ইয়াতে এই 30 সমান পয়েন্টটো বহিব এতিয়া আমি যদি এই ৰেখাটো সংযোগ কৰি দিও এই বিন্দুবিলাক যদি সংযোগ কৰি দিও তেন্তে আমি কি ৰেখা পাম VC অৰ্থাৎ পৰিৱৰ্তনশীল ব্যয় ভেৰিয়েবল কষ্ট ৰেখা পাম এতিয়া নেক্সট আমি ৰেখা বনাম মুঠ ব্যয় ৰেখা মুঠ ব্যয় ৰেখা যেতিয়া বনাম উৎপাদনৰ পৰিমাণ চাব লাগিব আৰু মুঠ ব্যয় চাব লাগিব উৎপাদন যেতিয়া 0 মুঠ ব্যয় কিমান 10 উৎপাদন যেতিয়া 0 মুঠ ব্যয় 10 তেন্তে উৎপাদন যেতিয়া 0 মুঠ ব্যয় 10 পয়েন্টটো ইয়াতে বহিব উৎপাদন যেতিয়া 1 মুঠ ব্যয় কিমান 15 1 এফালে 15 উৎপাদন যেতিয়া 2 পৰিৱৰ্তন সরি মুঠ ব্যয় 20 2 এফালে 20 উৎপাদন 3 হলে মুঠ ব্যয় 25 3 মুঠ ব্যয় 25 উৎপাদন যেতিয়া 4 মুঠ ব্যয় 30 4 হলে 30 ইয়াতে পয়েন্ট বহিব 5 উৎপাদন যেতিয়া 5 মুঠ ব্যয় 35 উৎপাদন যেতিয়া 5 মুঠ ব্যয় 35 হয় উৎপাদন যেতিয়া 6 মুঠ ব্যয় কিমান 40 6 আমি এফালে 40 সমান এই 40 লেভেলত পয়েন্টটো বহাই দিয়া এতিয়া আমি কি কৰিম এই বিন্দুবিলাক সংযোগ কৰি দিম এতিয়া সংযোগ কৰাৰ ফলত আমি যেটো ৰেখা পালো হেতু টিসি ৰেখা মুঠ ব্যয় ৰেখা চিত্ৰত দেখা পাইছো যে স্থিৰ ব্যয় ৰেখা আনুভূমিক হৈছে এফসি ৰেখাটো স্থিৰ ব্যয় ৰেখা এটো আনুভূমিক হৈছে কাৰণ কি উৎপাদন যিমানে নহক কিয় স্থিৰ ব্যয় স্থিৰে থাকে টেনে থাকিব ইয়াতকৈ বেছি নহয় বা কম নহয় পৰিৱৰ্তন নহয় এই কাৰণে স্থিৰ ব্যয় ৰেখাডাল আনুভূমিক হৈছে পৰিৱৰ্তনশীল ব্যয় ৰেখাডাল কি হৈছে অৰ্থাৎ ভিসি ৰেখাটো হল পৰিৱৰ্তনশীল ব্যয় ৰেখা আৰু এই ৰেখাটো শূন্যৰ পৰা আৰম্ভ হৈ ক্ৰমান্বয়ে ঊৰ্ধ্বমুখী হৈছে ঠিক তেনেকুৱা মুঠ ব্যয় কি হৈছে মুঠ ব্যয় টিসি ৰেখাটো মুঠ ব্যয় ৰেখা আৰু এটো ঊৰ্ধ্বমুখী হোৱা দেখা গৈছে আৰু মুঠ ব্যয় ৰেখাটো আমি কেনেকৈ পাইছো মুঠ ব্যয়টো কেনেকৈ পাইছো এই এফসি আৰু ভিসি অৰ্থাৎ স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয় যোগ কৰিহে মুঠ ব্যয় আমি পাইছো অৰ্থাৎ মুঠ ব্যয় ৰেখা হৈছে এতিয়া আমি দেখাব লাগিব
যে মুঠ ব্যয়টো স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ যোগফল সেইটো আমাৰ দেখাব লাগিব। সেইটো আমি কেনেকৈ দেখাম? ধৰি লোৱা যেতিয়া উৎপাদনৰ পৰিমাণ 3 তেতিয়া স্থিৰ ব্যয় হৈছে ইয়াতে কিমান 10, পৰিৱৰ্তনশীল ব্যয় কিমান হৈছে 15, এই লেভেলত 15ত আহিছে। আকৌ মুঠ ব্যয় কি হৈছে, টোটাল কষ্ট কিমান হৈছে 25, এই 25 লেভেলত হৈছে। সো আমি যদি পয়েন্ট বহাও এই 3 ইয়াতে আমি একটা বিন্দু দিও Q, ইয়াতে ধৰি লোৱা T, ইয়াতে M আৰু ইয়াতে আমি P বিন্দু লৈছো। চাৰিটা আমি বিন্দু লৈছো এই ৰেখাত। সো এই ৰেখাটোত FC অৰ্থাৎ ফিক্সড কষ্ট কিমান, QT এইখিনি হল ফিক্সড কষ্ট, যেহেতু এইটো ফিক্সড কষ্ট কার্ভ অর্থাৎ স্থির ব্যয় রেখা। তো এই রেখাটোত এইখিনি কিউৰ পৰা T লৈ এইখিনি কিমান, এইখিনিৰ মান 10। এতিয়া VC কিমানখিনি, VC অৰ্থাৎ পৰিৱৰ্তনশীল ব্যয় কিমানখিনি। তো কিউৰ পৰা আমি ধৰিলে VC ৰেখা ক'ত, M বিন্দু ইয়াতে M। তো কিউ আৰু M এইখিনিৰ গ্যাপ কিমান, এইখিনিৰ দূৰত্ব কিমান 10 আৰু ইয়াতে হাইট আছে 15। তো কিউৰ পৰা M লৈকে এইখিনিৰ দূৰত্ব 15। এতিয়া TC কিমানখিনি, TC যদি আমি লক্ষ্য কৰো তেন্তে তেতিয়া দেখা পাম কিউৰ পৰা P বিন্দু লৈ এইখিনি কিমান, এইখিনিৰ দূৰত্ব কিমান, P এফালে কিমান হৈছে 25ৰ সমান হৈছে। তাৰ মানে কিউ আৰু পিৰ মাজত দূৰত্ব 25 হৈছে। ইয়াৰ পৰা আমি কি লক্ষ্য কৰিব পাৰো, চোৱা FC আৰু VC এই দুটাৰ মান কিমান 10 আৰু 15। এই 10 আৰু 15 যদি যোগ কৰা যায় তেন্তে আমি কিমান পাম, 10 আৰু 15 যোগ কৰিলে 25 হয়। চোৱা TC কিমান হৈছে 25 হৈছে। অর্থাৎ এটু আমি ফর্মুলাত লিখিব পাৰো এনেকৈ, TC is equal to FC plus VC। FC ৰ পৰিমাণ আৰু VC ৰ পৰিমাণ যদি আমি যোগ কৰো তেন্তে TC পোৱা যায়। এতিয়া এই বিন্দুটোত এই ৰেখাটোত চোৱা উলম্বভাৱে যে আমি যেটো ৰেখা লৈছো উৎপাদন যেতিয়া 3 তেতিয়া চোৱা কি হৈছে, টিচিৰ পৰিমাণ ইয়াতে কিমান 25 হৈছে, এফচিৰ মান কিমান ইয়াতে 10 প্লাস ভিসিৰ মান 15। চোৱা এফচি আৰু ভিসি যদি যোগ কৰা যায় 25 হয়, তো টিচিৰ পৰিমাণ 25। তেন্তে আমি ফাইনালি এটা এই উলম্ব ৰেখাটোৰ পৰা কেনেকুৱা সম্পৰ্ক পাইছো যে QP এখানে হল TC, QP হল এখানে TC সমান সমান কি হৈছে QT অর্থাৎ এটো হল FC প্লাস QM মানে VC, QM কিউৰ পৰা M লৈকে এখানে VC। তো সোয়া উলম্বভাৱে যদি আমি দেখা পাও যোগ কৰো তেন্তে দেখা যায় কি QT প্লাস QM সমান সমান QP হয়, অর্থাৎ TC ইকুয়াল টু FC প্লাস VC। পরীক্ষাত আহে তোমালোকৰ এই কোৱেশ্চনটো বিভিন্ন ধৰণে আহিব পাৰে। কেনেকৈ আহে পৰীক্ষাত, স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ মাজৰ সম্পৰ্ক বৰ্ণনা কৰা। এইটো কোৱেশ্চন যেনেকৈ মই বুজাই দিলো, যেনেকৈ ইয়াতে বোৰ্ডত লিখা আছে তেনেকৈ লিখিব পাৰিবা। আনসাৰ এইটোৱে। পৰীক্ষা যদি কোৱেশ্চন আহে মুঠ ব্যয় হৈছে স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ যোগফল ব্যাখ্যা কৰা, আনসাৰ এইটোৱে।
পৰীক্ষা যদি আহে চিত্ৰৰ সহায়ত দেখুওৱা যে মুঠ ব্যয় হ'ল স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ উলম্ব যোগফল। আনসাৰ এইটোৱে হ'ব। তো উলম্ব যোগফল মানে আমি চিত্ৰৰ এইটোৰ পৰা আমি কি দেখা পাইছো, এই সম্পৰ্কটো দেখা পাইছো। এইখিনি দেখালেই হৈ গ'ল মুঠ ব্যয় আৰু স্থিৰ ব্যয়ৰ মাজত সম্পৰ্ক, অৰ্থাৎ মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু স্থিৰ ব্যয়ৰ উলম্ব যোগফলেই মুঠ ব্যয়। এইটো এক্সপ্লেইন কৰা হ'ল। একেটা কুৱেশ্যন একেটা আনসাৰ, কিন্তু কুৱেশ্যনটো বহুত ধৰণৰ হ'ব পাৰে। তোমালোকে ভালকে বুজিবা, বুজি পেলাই এইটো কৰিবা, মনত ৰাখিবা, এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। থ্যাংক ইউ ভেৰি মাছ।